আমি মানে মাটি কিনি লৈছোঁ। এতিয়া আপুনি এই চৰকাৰী ৰিজাৰ্ভত থাকে? অঁ, চৰকাৰৰ ৰিজাৰ্ভত আছোঁ। আমি মাটি কিনি লৈছোঁ। আমি ৰাইডিঙৰ অসমীয়া মানুহবোৰ আমি মাটি কিনি লৈছোঁ। আমাৰ তাত দলিল আছে। কোৰ্টত গৈ পেলাই আমি লেখস্থ কৰি লৈছোঁ। চৰকাৰী মাটি কিনিব পাৰে জানো? এয়া আমাৰ ৰাইডিঙৰ মানুহ বেচিছে, সেইটো কাৰণে আমি কিনি লৈছোঁ। কি নাম তেওঁৰ? হা? তেওঁৰ নাম কি? এতিয়া তেখেতৰ নামটো মানে ডক্টৰ নামটো পাহৰি গৈছোঁ। আমাৰ দলিলত নামটো লেখা আছে। ইয়াত সেই কিমান মানুহটো মানুহ আছে? মানুহ ডক্টৰ প্ৰায় 3000 ওপৰত আছে মানুহ ইয়াত। অঁ, এই মানুহখিনি ক'ৰ? মানুহখিনি আমাৰ সেয়া নদীভাঙ্গা মানুহ আহিছে। কোন ক'ৰ নদীভাঙ্গা কোন? এই বুঢ়াগাঁও, ৰাহৰিঘাট, টেঙাগুৰি, আকৌ আপোনাৰ ডিং। স্থানীয় মানুহ আছে। আকৌ স্থানীয় মানুহ আছে। তেওঁলোক ইয়াৰ এই স্থানত যে আহি সাজিছে, তেওঁলোকক কোনো ব্যক্তিয়ে লৈ আহিছে নে তেওঁলোকে নিজে আহিছে? নিজে আহিছে। নিজে আহি পেলাই মানে মাটি সিহঁতে বেচিছে আৰু তেখেতে কিনি লৈছে। আমিও মাটি কিনি লৈছোঁ। কিনি লৈ পেলাইহে ঘৰ চৰ বনাইছোঁ। আপুনি কিমান টকা মাটি কিনিছে? মই মাটি কিনিছোঁ 5.5 লাখ টকা। 5.5 লাখ টকা চৰকাৰী মাটি বেচিছে? অঁ, 5.5 লাখ টকা বেচিছে। আমি 3 বিঘা লৈছোঁ। এতিয়া ক'ত যাম? এতিয়া চৰকাৰে এতিয়া ধৰক না ৰিজাৰ্ভ উৎসৱ কৰি দিছে, এতিয়া যাব লাগিব আৰু। ক'ৰ পৰা আহিছে মানুহ আমি ক'ব নোৱাৰিম নহয়। ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে মানুহ। ইয়াত লোকেল মানুহ আছে, লোকেল মানুহো ইয়াত আছে বুলি নহয়, আছে বহুত আছে। আৰু বাহিৰৰ মানুহ বহুত আছে আৰু ইয়াৰ মানুহো আছে, একেলগত আছে। চব নদীভাঙ্গা মানুহ। এইটো নদীভাঙ্গা মানুহ আহিছে। কিমান পৰিয়াল আছে ইয়াত? মানুহ না কম বহুত আছে। এইবিলাক ক'লে লাভ নালাগে। বহুত আছে, হিচাপ নাই এইবিলাক। হিচাপ কৰিব নোৱাৰিম এইবিলাক। 3000 ওপৰত হ'ব। অঁ, 2000-3000 ওপৰত হ'ব মানুহ ইয়াত হৈছে, পৰিয়াল আছে এইবিলাক বাহিৰৰ মানুহ। আৰু আমাৰ লোকেল আছে আৰু 2000 আছে। আমাৰ লোকেলো আছে 2000 আৰু।